নমস্কাৰ ছাত্ৰছাত্ৰীসকল কেন্দ্ৰীয় চৰকাৰক 6 সপ্তাহৰ ভিতৰত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে চৰম সীমা বান্ধি দিছে দেশৰ চৰকাৰী কৰ্মচাৰী সংগঠনে। হয় ছাত্ৰছাত্ৰীসকল পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছো। ভিডিঅ'টো লগৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাত্ৰছাত্ৰীসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। ছাত্ৰছাত্ৰীসকল দেশত পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে কৰ্মচাৰী সংগঠনসমূহে। এই সংগঠনসমূহে পুনৰ পুৰণি পেঞ্চন নীতি বাহালৰ বাবে কেন্দ্ৰক 6 সপ্তাহৰ চৰম সীমা বান্ধি দিছে। যদি এইখিনি সময়ৰ ভিতৰত চৰকাৰে দাবী ৰূপায়ণ নকৰে তেন্তে দেশজুৰি অনিৰ্দিষ্টকালীন আন্দোলন কাৰ্যসূচী আৰম্ভ কৰা হ'ব। ইয়াৰ ফলত দেশত ৰেলৰ চলাচল আৰু প্ৰতিৰক্ষা খণ্ডৰ উদ্যোগকে ধৰি প্ৰায়বোৰ চৰকাৰী বিভাগৰ কাম কাজ অচল হৈ পৰিব। কালি নতুন দিল্লীত অনুষ্ঠিত নেশ্যনেল জইণ্ট কাউন্সিল অফ একশ্যনৰ এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয়। অহা 2 দিনৰ ভিতৰত আন্দোলনৰ বাবে কমিটি গঠন কৰা হ'ব বুলিও সদৰি কৰে সংগঠনটোৰ সমন্বয় ৰক্ষক শিৱগোপাল মিশ্ৰই। উল্লেখনীয় যে পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত কেন্দ্ৰ আৰু বিভিন্ন ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে আন্দোলন কৰি আহিছে। যোৱা বছৰ দিল্লীত ইয়াকে লৈ 4খনকৈ বৃহৎ সমাৱেশ অনুষ্ঠিত হৈছিল। বিভিন্ন উপায়েৰে কৰ্মচাৰী সংগঠনসমূহে তেওঁলোকৰ দাবী চৰকাৰৰ ওচৰত ৰাখিবলৈ প্ৰয়াস চলাই আহিছে। বিগত বৰ্ষৰ 10 ডিচেম্বৰত অল ইণ্ডিয়া NPS এমপ্লয়িজ ফেডাৰেশ্যনৰ অধীনত দিল্লীৰ যন্তৰ মন্তৰত বৃহৎ সমাৱেশ অনুষ্ঠিত কৰা হৈছিল। উল্লেখনীয় যে ৰেলৱেৰ 11 লাখ কৰ্মচাৰীৰ ভিতৰত 96% আৰু প্ৰতিৰক্ষা বিভাগৰ 4 লাখ কৰ্মচাৰীৰ ভিতৰত 97% পৰৱৰ্তী অনিৰ্দিষ্টকালীন আন্দোলনৰ প্ৰতি সমৰ্থন জনাইছে। গতিকে ছাত্ৰছাত্ৰীসকল এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ আপোনালোকে পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।